মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত ৰাস উদযাপন প্ৰস্তুতি 4 নৱেম্বৰৰ পৰা 6 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব লগা ৰাস প্ৰথম দিনাৰ কাৰ্যসূচী পুৱাৰ ভাগত থাকিব শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু নিশা ভাগলৈ সুধাকণ্ঠ শতবৰ্ষৰ লগত সংগতি ৰাখি 100 গছি বন্তি প্ৰজ্বলন কাৰ্যসূচী 3 দিনৰ কাৰ্যসূচীত থাকিব বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ বাবে বিনামূলীয়া অন্ন ব্যৱস্থা। অন্যহাতে মুখ্যমন্ত্ৰীৰ মাজুলীত 100% মুছলমান সংখ্যা বৃদ্ধি মন্তব্যৰ সহমত প্ৰকাশ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ। কৰ্মসূত্ৰে মাজুলীত বহু লোক আহিছে, আমি অৰ্থনৈতিকভাৱে বাধা দিব লাগিব, উঠি অহা প্ৰজন্মই কৰ্মৰ প্ৰতি আগ্ৰহী হ'ব লাগিব, তেতিয়াহে এই লোকসকল ইয়াৰ পৰা আঁতৰি যাব বুলি মন্তব্য প্ৰদান কৰে। সকলোলৈকে আমাৰ মাজুলীৰ সংবাদসেৱী প্ৰতিজন ব্যক্তিলৈকে আমি ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমাৰ উত্তৰ কমলাবাৰী সত্ৰই যি পৰম্পৰাগতভাৱে ৰাসলীলা উদযাপিত কৰি আহিছোঁ, এই বৰ্ষটো আমি কৃষ্ণলীলা হিচাপে এই বৰ্ষটো কৰাৰ ইতিমধ্যে প্ৰস্তুতি কৰিছোঁ। যিটো আমি 4 নৱেম্বৰ, 5 আৰু 6 তিনিদিনীয়াকৈ কাৰ্যসূচী থাকিব আৰু বিশেষভাৱে আমি প্ৰতি বৰ্ষতেই যাতে যেনেকৈ গোটেই অসমৰ ৰাইজলৈ অন্নপ্ৰসাদৰ ব্যৱস্থা ৰাখোঁ, এই বৰ্ষতো তেনেকুৱা ব্যৱস্থা থাকিব। আৰু বিশেষকৈ এই বছৰ যিহেতু আমাৰ সকলোৰে মৰমৰ, সকলোৰে আদৰৰ জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ হৈ আমি 4 নৱেম্বৰৰ দিনা পুৱা 10 বজাত আমাৰ তেখেতৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী থাকিব আৰু ৰাসৰ গুৰুজনৰ চৰণত আমি সেইদিনাই এটা প্ৰাৰ্থনা জনাম যাতে তাতে তেখেতৰ আত্মাই সদ্গতি পায়, তেখেতৰ ন্যায় পায়, এই গোটেই চিন্তা চৰ্চাটো থাকিব। আৰু লগতে আমি সেইদিনা অন্নপ্ৰসাদৰো ব্যৱস্থা আৰম্ভ কৰিম। আৰু যিহেতু এই বৰ্ষটো ভূপেন হাজৰিকাৰ ডাঙৰীয়াৰো শতবৰ্ষ চলি আছে, গতিকে তেখেতৰ উপলক্ষ কৰি আমি সন্ধ্যা কালত তেখেতৰ হৈ ভূপেন হাজৰিকা ডাঙৰীয়াৰ হৈ পেলাই শতবৰ্ষ উপলক্ষ কৰি আমি 100 গছ বন্তিৰে তেখেতৰ শতবৰ্ষ কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আৰু লগতে পঞ্চম দিনা আমাৰ আৰু প্ৰতি সন্ধ্যা আমাৰ আচলতে পুৰুষোত্তম উপাধ্যায় ডাঙৰীয়াই প্ৰতি বছৰেই আমাৰ মাজলৈ আহে, তেখেতে ভাগৱত কথাৰ ব্যৱস্থা ৰাখে। এই বৰ্ষটো 4, 5, 6 তিনিওটা দিনৰ সন্ধ্যা তেখেতে ভাগৱত কথা ব্যৱস্থা কৰিব। আৰু বিশেষকৈ দ্বিতীয় দিনা আমি আই মাতৃসকলৰ নাম সমাৰোহৰ এটা চিন্তা কৰা হৈছে। যিহেতু আমি পৰিৱেশ পৰিস্থিতি চাই খুব বেছি নামৰ দল নহয়, আমি 15 পৰা 20টা নামৰ দল, আমি নিৰ্বাচিত নামৰ দলৰ সমাৰোহ হিচাপে উদযাপিত কৰিম। আৰু লগতে 6 তাৰিখে আমাৰ মূল সামৰণি কাৰ্যসূচী থাকিব। আৰু সেইদিনা আমি এটা পৰিকল্পনা কৰিছোঁ যাতে বৌদ্ধিক মহলত ৰাসৰ ঐতিহ্য যাতে লৈ যাব পাৰোঁ, বা আমাৰ উত্তৰ কমলাবাৰী সত্ৰই কেনেদৰে ৰাস উদযাপিত কৰি আহিছোঁ তাৰ এক বৌদ্ধিক মহলত এক আলোচনা চক্ৰৰ পৰিকল্পনা কৰা হৈছে, য'ত সাংস্কৃতিক বিশ্ববিদ্যালয়ক আমি আমাৰ ফালৰ পৰা এটা অনুৰোধ ৰাখিছোঁ, তেওঁলোকেও যদি সহযোগিতা কৰে। আৰু সেই আলোচনা চক্ৰটো 6 তাৰিখে কৰাৰ এটা পৰিকল্পনা কৰা হৈছে। আমি আশা কৰিম সকলোৱে এই ৰাসৰ কৃষ্ণলীলাৰ দৰ্শনেৰে নিজকে পুণ্য আত্মালৈ ৰূপান্তৰ কৰক, তাৰে আশা ৰাখি আমি সকলো কাৰ্যসূচীলৈ সকলোৰে অংশগ্ৰহণ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু অসমৰ এই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এই বৰ্ষত অহাৰ প্ৰতিশ্ৰুতি দিছে ইতিমধ্যে। গতিকে তেখেতসকলকো আমি মাজুলীবাসীৰ হৈ আৰু লগতে উত্তৰ কমলাবাৰী সত্ৰই সকলো অতিথিকে অন্তত এমুঠি অন্ন দিয়াৰো ব্যৱস্থা ৰাখিম। গতিকে কেওদিনতে যাতে সকলোৱে আহি আমাৰ সেৱাও গ্ৰহণ কৰে, তাৰ কাৰণে আমি অনুৰোধ ৰাখিম আৰু দৰ্শনৰ কাৰণে সকলোকে আমন্ত্ৰণ দিম। এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে হয়তো আমাৰো দৃষ্টিগোচৰ আছে, ক'ৰবাত তেনেকুৱা এটা কথা আগবাঢ়িছে। আচলতে কৰ্মসূত্ৰে বহুখিনি লোক ইয়াত নিয়োজিত হৈছেহি, গতিকে সেইখিনি কিন্তু আমি সতৰ্কতাৰে চাব লগা হৈছে। আৰু আমি ব্যক্তিগতভাৱে এটা কথা আমি উনুকিয়াম, অৰ্থনৈতিকভাৱে যেতিয়ালৈকে আমি বাধা দিব নোৱাৰিম তেতিয়াহ'লে এইখিনিত আমি কৰিলে হয়তো কোৱাত ৰৈ যাব।
গতিকে আমাৰ উঠি অহা নতুন প্ৰজন্মই কৰ্ম সংস্কৃতি নিজেই আগবাঢ়িব লাগিব। সকলো কৰ্মতে আমাৰ যুৱক যুৱতীসকল আগবাঢ়ক। মাজুলীত অন্ততঃ আপোনা আপুনি যেতিয়া কৰ্মৰ অৰ্থনৈতিক অৱৰোধ আৰম্ভ হ'ব, তেতিয়া মই ভাবোঁ সেইসকল নিজে নিজে ইয়াৰ পৰা আঁতৰি যাব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।